বাস্তুত কোনকেইটা দিশত কি হ'লে আটাইতকৈ বেছি বেয়া? এখন ঘৰ তৎক্ষণাত ভঙা পিটা কৰাটো পচিবল নহয়, সম্ভৱপৰ নহয়। কিছুমানৰ সময় থাকিলে টকা নাথাকে, টকা থাকিলে সময় নাথাকে, আৰু কিছুমান দুয়োটাই নাথাকে। গতিকে আমি যদি এৰোমা অইলৰ সহায়ত ঘৰ এখন যদি ঠিক কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে ঘৰখন এক্টিভ হৈ যায়, ঘৰখন পজিটিভ হৈ যায়। ক'ব ভয় লাগে, বাস্তু দোষ থাকিলে বেমাৰ নিশ্চিত। কিবা কাৰণত মোৰ কিটচেনটো ঠিক জেগাত নাই, ৰিমেডি কৰিলে ঠিক হৈ যাব। কিন্তু কিটচেনৰ লগত যদি ইফালে লেট্ৰিন ঠিক নাই, বাথৰুম ঠিক নাই, চেপ্টিক টেংক ঠিক জেগাত নাই, নাইবা বেয়া ঠাইত শুই আছোঁ, তেতিয়াহ'লে মাল্টিপুল হ'লে মানে প্ৰব্লেমবিলাক বেছিকৈ হয়। অকল নিউমাৰলজি চাই পেলাই প্ৰেডিক্ট কৰিব পাৰিনে? পাৰি, আৰামছে পাৰি। এষ্ট্ৰলজিত নগৈ পেলাই? পাৰি। মই পোখৰাজ পিন্ধিছোঁ, মোক টকা পইচা লাগে। ইফালে মানে মোৰ মানে ঘৰত নৰ্থ ইষ্টত কি আছে? চেপ্টিক টেংক। পোখৰাজে ইমান কাম দিব নোৱাৰে। নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ, আৰু আজিৰ অতিথি হৈছে ডক্টৰ অধৰ বৰুৱা। ইয়াৰ পূৰ্বৰ যিসমূহ অনুষ্ঠান আছিল ডক্টৰ অধৰ বৰুৱাৰ সৈতে, তাত মই ডক্টৰ সম্বোধন কৰা নাছিলোঁ, কাৰণ তেখেতে এইবাৰ সেই উপাধি লাভ কৰিলে। গতিকে শুভেচ্ছা জনাইছোঁ আপোনালৈ। বহুত ধন্যবাদ। আৰু তেখেত এগৰাকী শিক্ষক, আপোনালোকে গম পায়, আৰু লগতে তেখেতে বাস্তু, নিউমাৰলজি, এষ্ট্ৰলজি, এই সকলোবিলাকৰ ওপৰত তেখেতে অধ্যয়ন কৰে। আৰু বিশেষকৈ তেখেতে মোৰ গহপুৰৰ ঘৰলৈও গৈছে, আৰু মোৰ ঘৰখন খুব ধুনীয়াকৈ চাই আহিলে, আৰু সেইমতে মই তেখেতে কোৱাৰ ধৰণে মই ঘৰখন নিৰ্মাণ কৰাৰ চেষ্টা কৰিলোঁ। তাৰ বাবেও ধন্যবাদ। আৰু যিটোৰ কথা আপুনি মোক ঘৰতো কৈছিলে যে এৰোমা অইল বা এৰোমা বাস্তু কি হয় ডক্টৰ অধৰ বৰুৱা ডাঙৰীয়া? হয়, একচুৱেলি মই ৰিচেণ্টলি ট্ৰেইনিং এটা লৈছোঁ এৰোমা অইলৰ ওপৰত। হয়, একচুৱেলি বাস্তুৰ ক্ষেত্ৰত ৰিমেডিৰ কাৰণে, প্ৰতিকাৰৰ কাৰণে এৰোমা অইলে যথেষ্ট পৰিমাণে কাম কৰে। এখন ঘৰ তৎক্ষণাত ভঙা পিটা কৰাটো পচিবল নহয়, সম্ভৱপৰ নহয়। কিছুমানৰ সময় থাকিলে টকা নাথাকে, টকা থাকিলে সময় নাথাকে, আৰু কিছুমান দুয়োটাই নাথাকে। গতিকে আমি যদি এৰোমা অইলৰ সহায়ত ঘৰ এখন যদি ঠিক কৰি ল'ব পাৰোঁ, তেতিয়াহ'লে ঘৰখন এক্টিভ হৈ যায়, ঘৰখন পজিটিভ হৈ যায়। আৰু আমি এনেকুৱাকৈ এক্টিভ কৰিব, ডিৰেকশ্যনত আছে 16টা ডিৰেকশ্যন আছে এখন, মানে এটা ঘৰত 16টা ডিৰেকশ্যনত আমি সেই অইলটো আমি ৱালত আমি মানে উইথ দি হেল্প অফ গ্ৰিল মেচিনৰ সহায়ত আমি ৱালত আমি ফিট কৰি দিওঁ, কৰিব লাগিব, আৰু সেইটো দেখা নাপায়। ৱালৰ ভিতৰতে থাকি যাব। ফুটা কৰিলোঁ, গতিকে অইলটো সোমাই দিলোঁ, তাৰপিছত সেইটো হোৱাইট চিমেণ্ট মাৰি দিলোঁ, তাত থাকি গ'ল। আৰু সেইটো একচুৱেলি সেই অইলটো বাহিৰত থাকিব নোৱাৰাৰ কাৰণটো কি? হিট সহ্য কৰিব নোৱাৰে, প্লাছ মইশ্চাৰ সহ্য কৰিব নোৱাৰে, বা কোনো ধৰণৰ লাইট তাত পৰিব নোৱাৰে। সেইটো কাৰণে আমি ৱালৰ ভিতৰত সেইটো থ'ব লাগে। সেইটো শুকাই নাযায় কেতিয়াও? শুকাই নাযায়, যেনেকৈ আছে তেনেকৈ থাকিব, যিমান বছৰে নহওক কিয়। প্ৰায় 20-25 বছৰ কাম কৰিব। গতিকে 20-25 বছৰৰ কাৰণে চিন্তা কৰিব নালাগে। যেতিয়া সেই অইলটো লগাই দিয়ে, তেতিয়াহ'লে ক'ৰবাত যদি কিটচেনৰ কিবা দোষ আছে, ক'ৰবাত যদি বাথৰুম লেট্ৰিনৰ যদি কিবা দোষ আছে, তেতিয়া সেইটো প্ৰটেক্ট হৈ যায়। আল্টিমেটলি গোটেই ঘৰখন চিল কৰাৰ নিচিনা হৈ যায়। 16টা ডাইৰেকশ্যনত 16 প্ৰকাৰৰ অইল। ঠিক তেনেদৰে ব্ৰহ্মস্থানতো এটা বহুৱাব লাগিব। আৰু এই বস্তুটো একচুৱেলি এৰোমা অইল সম্পৰ্কে আমি পুনৰ কৈছোঁ 2018ৰ পৰা চলি আছে। বেনাৰস নাইবা গুজৰাট তেনেকুৱা ঠাইবিলাকত, আহমেদাবাদ তেনেকুৱা ঠাইবিলাকত এই ট্ৰিটমেণ্টটো এতিয়া চলি আছে 2018ৰ পৰা। গতিকে আহি এতিয়া এইটো 4th জেনেৰেশ্যন পালে। ফাৰ্ষ্ট জেনেৰেশ্যনত তাৰ ভেলিডিটিটো কম আছিল, ছেকেণ্ড জেনেৰেশ্যনত অকণমান বাঢ়িলে, থাৰ্ড জেনেৰেশ্যনত 15 ইয়াৰ্ছ হ'ল, এতিয়া আহি 20 ইয়াৰ্ছ মানে ছাপৰ্ট দিয়ে, নাইবা তাতকৈও বেছিকৈ ছাপৰ্ট দিয়ে, বাঢ়ি গৈ আছে। আৰু সেইটো ৰিচাৰ্চ কৰি আছে। আৰু যেতিয়া মই বেনাৰছত ট্ৰেইনিংটো লৈছিলোঁ, তেতিয়া মই লেবৰেটৰীত গৈছোঁ, চাইছোঁ, প্লাছত এটা দিন আমাক ক্লায়েণ্টৰ ঘৰত লৈ গৈছিলে। তেওঁলোকে কেনেকৈ ৰিজাল্ট পাইছে, তেওঁলোকৰ পৰা আমি ফিডবেক লৈছিলোঁ। কোনোবাই 5 বছৰ আগত লগাইছে, কোনোবাই 3 বছৰ আগত লগাইছে, একদম পজিটিভ, চবৰে পজিটিভ ৰিজাল্ট। মানে বাস্তু দোষ যদি ক'ৰবাত আছেও, এই অইলে সেইখিনি কণ্ট্ৰল কৰি ৰাখে। ডেট মিনছ নিগেটিভ এনাৰ্জিটো ভিতৰত সোমাব নিদিয়ে। সেইটো এটা প্ৰটেকশ্যন। আৰু প্লাছ ঘৰৰ যিটো পজিটিভ এনাৰ্জিটো বাহিৰত যাব নিদিয়ে। ঘৰৰ পজিটিভ এনাৰ্জিও বাহিৰত যাব নিদিয়ে, হয়, আৰু বেয়া এনাৰ্জিও ভিতৰত সোমায়। গতিকে দুইফালৰ পৰা সহায় কৰে। এইটোতো খুব ধুনীয়া এটা ৰেমেডি। এই বছৰ মই শুনি আছিলোঁ, 2020 মানৰ পৰা মই শুনি আছিলোঁ, কিন্তু শেষত গৈ ভাবিলোঁ মই নিজে ট্ৰেইনিংটো লৈ লওঁ। আৰু এইটো অফলাইন ট্ৰেইনিং ল'ব লাগে, অনলাইন নহয়। তেওঁলোকে একদম প্ৰেক্টিকেলি গোটেই বস্তুবিলাক বুজাই দিয়ে যে কেনেকৈ মই ফিটিং কৰিম ৱালত,
কট লগাম, ডিষ্টেঞ্চ কিমান হ'ব, এটা ঘৰত কিমানটা অইল লাগিব, গতিকে সেই বস্তুখিনি গোটেইখিনি শিকি আহিছোঁ, জানি আহিছোঁ। এতিয়া কোনোবাই বিচাৰিলে সেইটো ধুনীয়াকৈ মই কৰি দিব পাৰে। আপোনাৰ হাতত আছে? হয়, আছে। এবাৰ দেখাব নেকি? ইয়াত 16টাই আছে আপোনাৰ? হয়, 16টা আছে। কোনটো কি এবাৰ কৈ যাব নেকি? হয়। সেইটো আপোনাৰ এৰ'মা অইল নৰ্থ বুলি লিখা আছে। অ'কে। এইটো নৰ্থৰ ফালে ফিটিং হৈ যাব। অ'কে। এইটো আপোনাৰ নৰ্থ ৱেষ্টৰ পৰা লাগিব। আল্টিমেটলি মই ঘৰখনত গৈ কোনফালে নৰ্থ ৱেষ্ট, কোনফালে নৰ্থ, কোনফালে চাউথ নাইবা চাউথ ৱেষ্ট, সেই বস্তুটো উলিয়াই লওঁ। সেইমতে এইকেইটা ফিটিং হৈ যাব। ঠিক তেনেদৰে এইটো আছে আপোনাৰ ইউনিভাৰ্চেল, ই সকলোতে খাটে। ঠিক তেনেদৰে আপোনাৰ ষ্টপাৰ, এইটো লেট্ৰিনৰ কাৰণে। লেট্ৰিনৰ নিগেটিভ এনাৰ্জি আহিব নিদিয়ে, ষ্টপ কৰি দিয়ে। আৰু ইমান ধুনীয়া ইয়াৰ গোন্ধটো মানে ভাবিব নোৱাৰি। আৰু ই খোলা নাযায়, চিল হৈ আছে। এনেকৈ চিল হৈ আছে। বাহিৰৰ পৰাই স্মেল আহে। হয়, বাহিৰৰ পৰা অকণমান স্মেল পোৱা যায়, কিন্তু ই খোলা নাযায়, ই ফিক্স হৈ যাব। আৰু যেতিয়া আমি মানে ৱালত ভৰাই মানে এনেকৈ ভৰাই দিম, ইয়াত দেখা নাপায় আৰু গতিকে ৱালত ই থাকি যাব আৰু কোনো গমো নাপায়। এটা খুব ধুনীয়া ৰেমেডি। এতিয়া 16টা ডাইৰেকশ্যনত 16 প্ৰকাৰৰ 16টা সেই গোটেইখিনি আপুনি জানে? গোটেইখিনি জানো। কোনফালে কি হয়। আৰু কিন্তু যদি কাৰোবাৰ লেট্ৰিন বাথৰুমৰ যদি মানে সংখ্যাটো বেছি হয়, তেতিয়াহ'লে মানে ষ্টপাৰ নাইবা ইউনিভাৰ্চেল বেছিকৈ লাগিব। কাৰোবাৰ 3যোৰ নাইবা 4যোৰো লেট্ৰিন বাথৰুম থাকে কিছুমানৰ, তেতিয়া সংখ্যাটো অকণমান বেছিকৈ লাগিব। কিন্তু ইন জেনেৰেল আপোনাৰ 15টা দি হৈ যায়, আপোনাৰ গোটেই বস্তুখিনি হৈ যায়। এইটো খৰচ কেনেকুৱা হয়? মানে খৰচ অকণমান আছে। হয়। এটা পাৰ বটল প্ৰবাবলি 1100-1200 মান পৰে এটা বটল। কাৰণ ই এক্সপেঞ্চিভ হয় অকণমান। কিন্তু তথাপিও ভঙাতকৈ এটা বাথৰুম নাইবা লেট্ৰিন যদি মানে ভাঙিব লগা, টেংকি এটা যদি ভাঙিব লগা, যিমান খৰচ হয় তাতকৈ এইটো সাধাৰণ 10%। কাম দিয়ে এইবিলাক? বহুত কাম দিয়ে। আৰু মই নিজে কৰিছোঁ মোৰ ঘৰখনত, আপোনাকো কৰি দিছোঁ মই। গতিকে আপুনি কৈছে পজিটিভ মানে ফিলিং এটা আহিছে। আহিবই, অহাটো নিশ্চিত। মানে এতিয়া বহুতে যিহেতু কয়, বহুতে বাস্তু কনচালটেণ্টে কয় ন, নৰ্থ ইষ্টৰ ফালে লেট্ৰিন বাথৰুম বা এইফালে কিটচেন, ইফাল যদি থাকে, টয়লেট যদি এনেকুৱা জেগাত থাকে, তো সেইটো কোনো ৰেমিডিজ নাই বুলি কয়। আছে, এইটো নতুন ৰেমেডি। কিন্তু নৰ্থ ইষ্টত টেংকি থাকিলে পাৰিলে উঠালে ভাল, কিন্তু নোৱাৰিলে এইটো দি আমি ব্লক কৰি দিব পাৰোঁ। আমি টেংকিটো লগাই দিম। গতিকে তাৰে নিগেটিভ এনাৰ্জিটো ভিতৰত আহিব নোৱাৰে, ব্লক কৰি দিয়ে। এইখিনি ছায়েন্স হয়, ষ্টাডি হয়। ছায়েন্স। আৰু এই অইলটো ইণ্ডিয়াত পোৱা নাযায়। গোটেইখিনি যে অইল ইণ্ডিয়াত পায় তেনেকুৱা নহয়। অষ্ট্ৰেলিয়াৰ পৰা আহিছে, ছুইজাৰলেণ্ডৰ পৰা আহিছে, চাইনাৰ পৰা আহিছে। এইটো ব্লেণ্ডিং কৰা হৈছে। অকল এনাৰ্জিকেল অইল। এনাৰ্জি ই সদায় পজিটিভ এনাৰ্জি দিয়ে। প্লাছ মই যিটো কথা কৈছোঁ, বাহিৰৰ নিগেটিভিটি ভিতৰত সোমাব নিদিয়ে, চিল টাইপ হৈ যায়। বুজি পাইছোঁ। গোটেই ঘৰটো মই চিল কৰি দিওঁ, তেনেকুৱা হয়। মানে খুব ধুনীয়া, আল্টিমেট। বৰ্তমান অসমত এইটোৰ কাম চলি আছে? মই কৰিছোঁ। সেইদিনা মই তেজপুৰত কৰিলোঁ, গুৱাহাটীতো কৰিছোঁ, লোৱাৰৰ ফালেও মই কৰিছোঁ, কেইঘৰমানৰ তাত মই কৰিলোঁ। ৰেছপন্স কেনেকুৱা? বঢ়িয়া ৰেছপন্স। তেওঁলোকে ভাল পাইছে। সেই প্ৰমাণটো ধৰক ইয়াৰ কামটো 3-4 মানৰ পিছতে ফিলিংছটো আৰম্ভ হৈ যায়। তেওঁলোকে নিজে অনুভৱ কৰিব, ঠিক হৈছে এতিয়া। খুব ভাল। ঠিক আছে। এইটো হ'ল আৰোমা বাস্তু অইল, যিটোৰ কথা ইতিমধ্যে ডক্টৰ অধৰ বৰুৱাই এইবাৰ মোক প্ৰথমবাৰৰ বাবে ক'লে, আৰু অসমত বেলেগ বেলেগ ধৰণে তেওঁলোকে আগবাঢ়িছে, কাম কৰিছে। গতিকে যিসকল ব্যক্তিৰ ঘৰত এনেকুৱা ধৰণৰ বাস্তুৰ সমস্যা আছে, ভাঙিব পৰা নাই, টকা পইচাৰ অভাৱ বা কৰিবলৈ অলপ অসুবিধা হৈ আছে বা সময় নাই, তেওঁলোকে এইটো ট্ৰাই কৰি চাব পাৰে। ধুনীয়া। আৰু এইটো নিশ্চিত, মই মানে মোটামুটি গেৰাণ্টি দিব পাৰোঁ, ই কাম দিব। কাৰণ সেই পৰিয়ালবিলাকৰ ঘৰত মই গৈছোঁ, যিবিলাকে 4-5 বছৰ আগত লগাইছে, সেইটো বহুত মানে কণ্ট্ৰল, সমস্যাবিলাক সমাধান হৈছে। গতিকে কিবা এটা নতুন বস্তু আহিছে, গতিকে বৰ বেছি চিন্তা কৰি মানে দুখ কৰি বা ভয় খাই আপোনালোকে নাথাকি, অন্ততঃ এই বস্তুটোৰ ওপৰত আৰু অলপ যদি আপোনালোকে ভালকৈ জানিব বিচাৰে, অধৰ বৰুৱা ডাঙৰীয়া আছে, তেওঁক ফোন কৰি ল'ব আপোনালোকে। মই গোটেইখিনি বুজাই দিম, একদম ধুনীয়াকৈ বুজাই দিব। মই আৰম্ভণিতে সেইকাৰণে এইখিনি কথা পাতি লৈছোঁ। ইয়াৰ পিছতে নতুন কথা আমি পাতিবলৈ যাম। বাস্তুৰ ওপৰতে পাতি লওঁ। বাস্তুত কোনকেইটা দিশত কি হ'লে আটাইতকৈ বেছি বেয়া, সেইকেইটা মোক এবাৰ ভালকৈ বুজাই দিয়ক। ক'ব ভয় লাগে। বাস্তুৰ দোষ থাকিলে বেমাৰ নিশ্চিত, আৰু বেমাৰ হোৱা মানে ফাইনেন্সিয়েল প্ৰব্লেম, চাৰিওফালে প্ৰব্লেম। গতিকে হেল্থটো আমাৰ মেইন বস্তু। এতিয়া প্ৰথম মই নৰ্থ ইষ্টৰ পৰা আৰম্ভ কৰিছোঁ, 8টা দিশৰ বিষয়ে ক'ম। নৰ্থ ইষ্ট ডিৰেকশ্যন যদি বেয়া হয়, তেতিয়াহ'লে ল' BP, হিয়াৰিং প্ৰব্লেম, শুনাত কষ্ট পাব। নেক্সট শ্লিপ ডিছঅৰ্ডাৰ, ভালকৈ শুব নোৱাৰে।
ৰানিং নজ সদায় মানে ৰানিং নজ আপোনাৰ নাকেদি পানী ওলাই থাকিব চৰ্দিজাতীয় বেমাৰবিলাক হৈ থাকে নৰ্থ ইষ্ট আলচাৰ যাতে বেমাৰ হ'ব আৰু নেক্সট ভয়ানক দুটা হ'ল কেঞ্চাৰ এণ্ড হাৰ্ট ডিজিজ নৰ্থ ইষ্ট যদি বেয়া হয় মানে বাস্তু দুখ থাকিলে বেমাৰ হ'বই আৰু তাৰপিছতে মানুহৰ অৰ্থনৈতিক সমস্যা হ'ব প্ৰথম বেমাৰেই হয় প্ৰথম বেমাৰ নিশ্চিত বুজি পাইছোঁ নৰ্থ ইষ্টটো ক্লিয়াৰ লাগে ক্লিয়াৰ মিনছ কেনেকুৱা লাগে সেইটো বুজাই দিয়ক এবাৰ নৰ্থ ইষ্টত ছেপ্টিক টেংকি থাকিব নালাগে বুজি পালোঁ নাইবা তাত কিটচেন থাকিব নালাগে নৰ্থ ইষ্ট মানে দিশটো একদম পৰিষ্কাৰ হৈ থাকিব লাগে বতাহ যাতে ধুনীয়াকৈ তাত সোমাব পাৰে তাত দৰ্জা লাগে খিৰিকী লাগে চাফিচিয়েণ্ট পোহৰ লাগে তাত তেনেকুৱাকৈ ৰাখিব লাগে নৰ্থ ইষ্ট আমি কোনো কাৰণত লেতেৰা কৰি ৰাখিব নালাগে প্লাছ পাৰিলে আমি তাত মানে পানী ৰাখিব পাৰোঁ পুখুৰী ৰাখিব পাৰোঁ নাইবা বৰিং কৰিব পাৰোঁ ৱাটাৰ চ'ৰ্চটো আমি তাত ৰাখিব পাৰোঁ তেতিয়া পজিটিভ হৈ যায় আৰু যিয়ে নোৱাৰে তেতিয়াহ'লে এৰ'মা অইলৰ ব্যৱহাৰ কৰিব লাগিব নেক্সট আমি আহিলোঁ নেক্সট ইষ্ট পূব দিশটো যদি বেয়া হয় তেতিয়াহ'লে জণ্ডিছ হয় চকুৰ সমস্যা নাৰ্ভাছ ছিষ্টেম অকণমান অসুবিধা আহি পৰে ডাইজেশ্যন প্ৰব্লেম হয় ক্ৰেম্পছ অৰ ছাডেন পেইন হঠাতে বিষ হয় গতিকে সেইকাৰণে আমি ইষ্টটো খুব ধুনীয়াকৈ ভালকৈ ৰখাটো খুবেই প্ৰয়োজন ইষ্টটো কেনেকৈ ভালকৈ ৰাখিব কি হ'ব লাগে হয় সেইটো কৈ দিয়ক ইষ্টৰ ফালে আমি গছ গছনি ধুনীয়া কৰিব পাৰোঁ ইষ্টৰ ফালে আমি বাগিচা ৰাখিব পাৰোঁ ইষ্ট ছাইডটো পৰিষ্কাৰ কৰি ৰাখিব লাগে আমি যাতে সূৰ্যৰ ৰশ্মি সোমাব পাৰে সেই ৰাস্তাটো আমি ক্লিয়াৰ কৰি ৰাখিব লাগে গতিকে সেইকাৰণে আৰু মন্দিৰ ৰাখিলে সেইফালে ভাল ইষ্ট নাইবা নৰ্থ ইষ্টত মন্দিৰৰ স্থান হয় তেতিয়াহ'লে এই প্ৰব্লেমবিলাক নহ'ব বুজিলোঁ এই বেমাৰবিলাক তেওঁলোকৰ জীৱনলৈ নাহে মানে আল্টিমেটলি নৰ্থৰ পৰা ইষ্টলৈকে এই যিটো এল টাইপ এই গোটেই জেগাটো পৰিপাতি চাফ চিকুণ বতাহ সোমাব পৰা ৰ'দ সোমাব পৰা ধুনীয়া হ'ব লাগে আৰু এই গোটেই এৰিয়াটো আপুনি যিটো কৈছে এল টাইপ মানে এইটো পিয়ৰ জ'ন বুলি কোৱা হয় বাস্তুত পিয়ৰ জ'ন বুলি কোৱা হয় এটা বিশুদ্ধ এটা জ'ন বিশুদ্ধক আমি লেতেৰা কৰিব নালাগে কোনো কাৰণত কৰিব নালাগে সেইকাৰণে আমি বাৰ বাৰ কওঁ তাত ছেপ্টিক টেংক থাকিব নালাগে তাত আপুনি পচা বস্তু নাইবা পেলনীয়া বস্তু আমি তাত পেলাব নালাগে বুজি পালোঁ সদায় পৰিষ্কাৰ পূব দিশ আৰু উত্তৰ আৰু এটা সেই দিশটো ওখ হ'ব নালাগে পানী যাতে ওলাই যাব পাৰে সেইটো অকণমান ডাউন হ'ব লাগে নৰ্থ ইষ্ট নাইবা ইষ্ট ডাউন হ'ব লাগে সেইটো খুব প্ৰয়োজন প্লাছ তাত ওজন থকা বস্তু বনাব নালাগে সেইকাৰণে আমি নৰ্থ ইষ্টত মানে ষ্টেয়াৰকেছ মানা কৰোঁ ষ্টেয়াৰকেছ বনাব নালাগে তাত গেৰেজ বনাব নালাগে সেই বস্তুটো বুজি পালোঁ এইবাৰ আহিলোঁ চাউথ একদম মানে দক্ষিণ দিশটো কেনেকুৱা হ'ব লাগে দক্ষিণ দিশটো ভাল হোৱা খুবেই দৰকাৰ যিমান পলিটিকেল লিডাৰ আছে নহয় যিবিলাকে ৰাজ কৰি আছে তেওঁলোকৰ দক্ষিণ ভাল সেইকাৰণে তেওঁলোকে MLA হৈ আছে নাইবা মিনিষ্টাৰ হৈ আছে গতিকে দক্ষিণ দিশটোৱে পাৱাৰ দিয়ে শক্তি দিয়ে আৰু দক্ষিণ দিশটো যদি বেয়া হয় তেতিয়াহ'লে ইম্পৰ্টেঞ্চি প্ৰব্লেম ডেট মিনছ উইক দুৰ্বল ফিল কৰিব মানে শৰীৰত ষ্ট্ৰেংথ নাপাব এনিমিয়া হয় এনিমিয়া মিনছ যেতিয়া মানে তেজত ৰেড চেল কম থাকে তেতিয়া এনিমিয়াৰ প্ৰব্লেম হ'ব নেক্সট হাই BP হ'ব BP বাঢ়িব টেনশ্যন লিভাৰ ইছ্যুজ হ'ব লিভাৰ ইছ্যুজ হাইপাৰ টেনশ্যন ইনফেকশ্যন আৰু অটো ইমিউন ডিজিজেছবিলাক হয় যিবিলাক অট'মেটিক হৈ থাকে তো দক্ষিণ ছাইডটোত কি থাকিব লাগে হয় আৰু কি নথকাটো ভাল হয় দক্ষিণ ছাইডটো ওখ কৰি ৰাখিব লাগে দক্ষিণ ছাইডটো পৰিষ্কাৰ হ'ব লাগে দক্ষিণ ছাইডত কেতিয়াও ৱাটাৰ লগিং হ'ব নালাগে পানী জমা হৈ থাকিব নালাগে তাত কেতিয়াও পানীৰ চ'ৰ্চ থাকিব নালাগে কাৰণ দক্ষিণ মিনছ ফায়াৰ অগ্নিত যদি আমি জুই দি দিওঁ ফায়াৰ মানে আপোনাৰ অগ্নিত যদি আমি পানী দি দিওঁ নাইবা ৱাটাৰ দি দিওঁ তেতিয়াহ'লে অগ্নি নুমাই যাব সেইকাৰণে কোনো কাৰণত তাত আমি পানী জমা কৰি ৰাখিব নালাগে ৱাটাৰ লগিং হ'ব নালাগে আৰু যদি সেইটো চাইডে হেৰি হ'ল লেট্ৰিন বাথৰুম হ'ল বেয়া খুব বেয়া আনকি দক্ষিণ ফালে কোনো ধৰণৰ গাঁত থাকিব নালাগে সেইকাৰণে লিফ্ট তাত বনাব নালাগে লিফ্ট বনালে তলৰ ফালে এটা গাঁত হ'ব লিফ্টৰ দুটা আছে আপোনাৰ পিট লিফ্ট এণ্ড পিটলেছ লিফ্ট তাত যদি কোনোবাই লিফ্ট বনায় তেতিয়া পিটলেছ লিফ্ট বনাব লাগিব যাতে তলৰ ফালে গাঁত নাথাকে বুজি পাইছোঁ আৰু এতিয়া ধৰক দক্ষিণ ছাইডটোত এতিয়া কি হ'লে ভাল কি নহ'লে ভাল সেইখিনি আপুনি মোক ক'লে কিন্তু দক্ষিণ ছাইডটোতো বহুত মানুহে কিবা কিবি বনায় ধৰক সেইখিনি কেনেকৈ বনালে মানে যিখিনি ৱেইট থকা বস্তু বনাব পাৰিব
আৰু এনেও আমি ঘৰটোৰ দক্ষিণ ফালে ৱেট থকা বস্তুবিলাক ৰাখিব লাগে যিবিলাক বস্তুৰ ওজন বেছি তেনেকুৱা ধৰণৰ বস্তুবিলাক ৰাখিব লাগে অ'কে অ'কে তেতিয়াহ'লে প্ৰব্লেম নহয় বুজি পালোঁ আৰু দক্ষিণ দিশত আৰু মানে আপুনি আগতে কৈছিলে যে আমাৰ পূৰ্বপুৰুষৰ ফটো চটো এইবিলাক ৰাখিব পাৰে হয় সেইটো ছাউথ ৱেষ্টটো বেষ্ট ছাউথ ৱেষ্ট মানে দক্ষিণ পশ্চিম মানে পূৰ্বপুৰুষৰ ফটোৰ কাৰণে বেষ্ট অ'কে অ'কে ডাইৰেক্ট দক্ষিণ আৰু তাৰ মাজতোতো গেপ আছে কাৰণ 16টা ডাইৰেকশ্যন হৈ গ'ল ন সেইটো সেইকাৰণে ছাউথ ৱেষ্টত ৰাখিব লাগিব ছাউথ ৱেষ্ট ইফালে যাব লাগে হয় হয় ছাউথতো নহয় ছাউথৰ ছাউথ ৱেষ্ট আছে তাৰে পিছতহে ছাউথ ৱেষ্ট কোনৰ ফালে যাব লাগিব বুজি পাইছোঁ আৰু সেই কোনটো আমি একুৰেটলি উলিয়াই ল'ব লাগিব প্ৰপাৰ জেগাটো প্ৰপাৰ জেগা প্ৰব্লেমটো কি হয় দিশবিলাক সাধাৰণতে চিধা নহয় আমি ভাবোঁ পূব এইফালে কিন্তু নহয় অকণমান ইফালে যদি পূব ইফালে হ'ল গোটেই খেলি মেলি হৈ গ'ল পূব পশ্চিম উত্তৰ দক্ষিণ গোটেইবিলাক বেকা হৈ গ'ল গতিকে বেকা হওক কিন্তু সেইমতে আমি উলিয়াই ল'ব লাগিব ডিৰেকশ্যনবিলাক একুৰেটলি উলিয়াব লাগিব আৰু সেইটো আইফোনেহে দেখাই দিয়ে বুজি পাইছোঁ হয় আমি এণ্ড্ৰইডেদি একুৰেট নেদেখায় নাইবা অইল যিটো আমাৰ হেৰি আছে কম্পাছ আছে অইল কম্পাছে একুৰেটলি দেখায় বুজি পাইছোঁ আৰু প্লাছ আৰু এটা কথা আছে যেতিয়া মই আইফোনটো ব্যৱহাৰ কৰিম নাইবা অইল কম্পাছ ব্যৱহাৰ কৰিম ওচৰে পাজৰে যদি লোহা জাতীয় বস্তু বেছিকৈ আছে তেতিয়া ই অকণমান ইফাল সিফাল হ'ব পাৰে কাৰণ তাতেতো চুম্বক থাকে চুম্বক থাকে সেইকাৰণে আমি সেইটো চাব লাগে একুৰেট উলিয়াবলৈ বহুত বেছি মানে জনা মানুহ হ'ব লাগিব হয় সেইকাৰণে মই দুয়োটাই ব্যৱহাৰ বুজি পাইছোঁ অ'কে ইয়াৰ পিছত আহিলোঁ পশ্চিম দিশটো হয় পশ্চিম নহয় এইবাৰ হেৰি আহিব মানে ছাউথ ৱেষ্ট ছাউথৰ পিছত ছাউথ ৱেষ্ট যদি বেয়া হয় আনডাইগন'জড ডিজিজেছ বেমাৰটো ধৰা নপৰে যিমান পৰীক্ষা কৰিলে বেমাৰটো নোলায় মিছকেৰেজেছ মহিলাবিলাকৰ সাধাৰণতে আৰু এডিকশ্যন ছাউথ ৱেষ্ট বেয়া হ'লে এডিকশ্যনটো বহুত বেছি হ'ব পাৰে যিকোনো এডিকশ্যন হয় আৰু কোনোবাই যদি এডিকশ্যনটো আৰম্ভ কৰিলে নহয় সেইটো মানে বেছি হওঁতে বেছি সময় নালাগে বাঢ়ি যাব ছাউথ ৱেষ্ট সেইকাৰণে ছাউথ ৱেষ্টটো আমি খুব ভালদৰে ৰাখিব লাগে বুজি পাইছোঁ অ'কে সেইকাৰণে এইটোৰ ওপৰত গুৰুত্ব দিয়ে যে বাস্তুত ৰাহু এগ্ৰেছিভ ৰাহু তাতকৈ বেছি দিগদাৰ দিব সেইকাৰণে আমি ছাউথ ৱেষ্ট ঠিক কৰি ৰাখিব লাগে একচুৱেলি বাস্তুটো এনেকুৱা বাস্তুটো সেই 9টা গ্ৰহ হৈ আছে সেইকাৰণে আমি একচুৱেলি লিংক কৰিব লাগে নিউমৰলজি বাস্তু এষ্ট্ৰলজি লিংক কৰিলে গোটেই ৰিজাল্টটো ধুনীয়াকৈ পোৱা যায় অকল বাস্তু জানিলে নহ'ব গতিকে আমি এষ্ট্ৰলজিও জানিব লাগিব নিউমৰলজিও জানিব লাগিব নৰ্থ বুলি কওঁতে বুধ গ্ৰহৰ স্থান গতিকে বুধক আমি কেনেকৈ ৰাখিম বুদ্ধে আমাক কি ফলাফল দিব সেই বস্তুবিলাক আহি জানিব লাগিব নেক্সট আহোঁ হয় ৱেষ্ট যদি বেয়া হয় ৱেষ্টৰ ফালে শনি মহাৰাজ থাকে শনি মহাৰাজৰ স্থান ৱেষ্ট যদি বেয়া হয় তেতিয়াহ'লে প্ৰষ্ট্ৰেট যিটো বেমাৰ তেনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক হয় চুৱেলিংছ মানে ফুলি যে যায় গাউট তেনেকুৱা ধৰণৰ বেমাৰবিলাক হয় ডিপ্ৰেশ্যন হতাশাত ভুগিব আৰু ছুইচাইডেল টেণ্ডেঞ্চি আহে যদি বেয়া হয় মই বাচি নাথাকোঁ নেকি মই একো কৰিব নোৱাৰিম নেকি জীৱনটো ডিপ্ৰেশ্যন আহি যায় শেষত ছুইচাইডেল টেণ্ডেঞ্চি আহি যায় মানে এই কথাখিনি আমি আলোচনা সদায় আমি বেয়া প্ৰত্যেকটো দিশত বেয়া হ'লে কি কৰিব এইটো আমি সদায় পাতি আছিলোঁ বেলেগৰ লগত কিন্তু ফাৰ্ষ্ট টাইম ডক্টৰ অধৰ বৰুৱাৰ লগত মানে পাতিছোঁ যে এইটো দিশ বেয়া হ'লে কি কি বেমাৰ হ'ব পাৰে ইণ্টাৰেষ্টিং হৈছে মানে মই এইটো জানিবলৈ চেষ্টা কৰি আছোঁ তাৰপিছতে আহিলোঁ পশ্চিমৰ পিছত আহিল মষ্ট ইম্পৰ্টেণ্ট এটা ডিৰেকশ্যন নৰ্থ ৱেষ্ট হয় উত্তৰ পশ্চিম যদি বেয়া হয় তেতিয়াহ'লে মুড ছুইংটো খুব বেছি হয় কাৰণটো মুড ছুইং বেছি হোৱাৰ কাৰণটো সেইখিনি চন্দ্ৰমাৰ জেগা চন্দ্ৰৰ জেগা মুন মানে মুড ছুইং মুন বহুত চঞ্চল আৰু মুন যিটো গ্ৰহ মানে একৰ্ডিং টু এষ্ট্ৰলজি স্পীডটো বহুত বেছি মুড ছুইং হয় আৰু সেইকাৰণে মুন যদি বেয়া থাকে নাইবা মুন গ্ৰহটো যদি পীড়িত হৈ থাকে তেতিয়াহ'লে সেই ল'ৰা ছোৱালীবিলাকৰ মানে কি ডিপ্ৰেশ্যনত গুচি যায় আৰু খঙতকৈ মুড ছুইঙে বেছি দিগদাৰ দিয়ে মানুহক খং মোৰ এবাৰ উঠিছে আজি 2 মিনিট 5 মিনিট মোৰ খং উঠিলে অকণমান পিছত মই ঠিক হৈ গ'লোঁ কিন্তু মুড ছুইংটো সঘনাই হৈ থাকে এইমাত্ৰ ভাল লাগিলে এইমাত্ৰ সেইটো খুব দিগদাৰ দিয়ে তাৰ চন্দ্ৰমাটো ন 15 দিন অমাৱস্যা 15 দিন পূৰ্ণিমা হৈ থাকে ন অমাৱস্যা পূৰ্ণিমা নহয় 15 দিন নহয় কৃষ্ণপক্ষ শুক্লপক্ষ থাকে ন কৃষ্ণপক্ষ শুক্লপক্ষ সেইটো মুনটোৰ লগত মিলাই ল'লে হ'ল আপোনাৰ তাৰপিছত আহিলোঁ আমি আৰু এটা কওঁ মাজতে মানে যদি এই দিশটো যদি বেয়া হয় মানে ফিজিকটো মানে ভাল নহয় স্বাস্থ্য বেয়া হয় ল'ৰা ছোৱালীবিলাক ক্ষীণ হয় এই দিশটো যদি বেয়া হয় আৰু বাওঁহাতৰ চকুৰ প্ৰব্লেম হয় বাওঁফালৰ চকুৰ প্ৰব্লেম হয় যে বাওঁফালৰ যিটো আমাৰ চকু সেইটো মোৰ বাওঁফালৰ চকুৰ প্ৰব্লেম হয়
নেক্সট আৰু ল' বি পি এটো হয় যদি চাউথ ৱেষ্ট বেয়া হয়। সেইকাৰণে আমি চাউথ ৱেষ্টটো ভালে ৰখাটো খুবেই দৰকাৰ হয়, ঠিক কৰি ৰখাটো। নেক্সট আহিল নৰ্থ। মানে খুব এইটো এটা ইম্পৰ্টেণ্ট এটা ডিৰেকশ্যন। নৰ্থ আমি সদায় ভালে ৰাখিব লাগে। নৰ্থে আমাক অপৰচুনিটি দিয়ে। নৰ্থত বহি আছে বুধ, বুধে বুদ্ধি দিয়ে, বুধে আমাক সুবিধাবিলাক দিয়ে জীৱনত, চাকৰি টকা পইচা গোটেই সুবিধা। প্ৰথম আমি সুবিধা পাব লাগিব, তাৰপিছতহে আমি কামটো কৰিব পাৰিম। সেইকাৰণে নৰ্থ ভালে ৰখাটো খুবেই দৰকাৰ। নৰ্থ যদি ভালে নাৰাখোঁ মেমৰি লছ হয়, কথাবিলাক আমি পাহৰি যাম। মেণ্টেল ডিছঅৰ্ডাৰো হ'ব পাৰে, চান্স থাকে। নেক্সট ডায়েবেটিছ মেইন কাৰণ এটা, নৰ্থ যদি বেয়া হয়। এপিলেপচি নৰ্থ যদি বেয়া হয়, আৰু নৰ্থ বেয়া হ'লে এডিকশ্যন প্ৰব্লেমো হয়। চাউথ ৱেষ্ট বেয়া হ'লে যেনেকৈ এডিকশ্যন, ঠিক তেনেদৰে নৰ্থেও এডিক্টেড কৰে। গতিকে এডিকশ্যনটো খুব বেয়া। এফালেও এডিকশ্যন হয়, এইফালে হয়, দুইফালে চাউথৰ ফালেও এডিকশ্যন আছে। হয়, মানে চাউথ ৱেষ্ট আৰু এইফালে নৰ্থো আছে। আচলতে আমি প্ৰত্যেকটা দিশে ভালে ৰখাটো দৰকাৰ। মই ইয়াত 8টা দিশ লিখিছোঁ, একচুৱেলি 16টা দিশে ভালে ৰখাটো দৰকাৰ। কিন্তু আৰু এটা কথা মই কৈ দিওঁ মাজতে, এটা দিশ বেয়া হ'লে যে বহুত প্ৰব্লেম হ'ব তেনেকুৱা নহয়। 3-4টা দিশ যেতিয়া বেয়া হ'ব মাল্টিপল, তেতিয়াহে বেছি প্ৰব্লেমত ভোগে। কিবা কাৰণত মোৰ কিটচেনটো ঠিক জেগাত নাই, ৰিমেডি কৰিলে ঠিক হৈ যাব। কিন্তু কিটচেনৰ লগত যদি ইফালে লেট্ৰিন ঠিক নাই, বাথৰুম ঠিক নাই, চেপ্টিক টেংক ঠিক জেগাত নাই, নাইবা বেয়া ঠাইত শুই আছোঁ, তেতিয়াহ'লে মাল্টিপুল হ'লে মানে প্ৰব্লেমবিলাক বেছিকৈ হয়। বুঢ়া ডাঙৰীয়া, এটা কথা সুধোঁ, মানে আপুনি যেতিয়া ক'লে কম্পাছ ব্যৱহাৰ কৰিলে আমাৰ যদি অকণমানো দিশৰ ইফাল সিফাল হয়, তাতেতো আমাৰ বাস্তুৰ প্ৰব্লেম আহি যায়। কিন্তু ইমান সঠিক কেনেকৈ হ'ব পাৰে? সঠিক হয়, মোটামুটি সঠিক কৰিব পাৰিনে? পাৰি। অলপ ইফালে সিফালে হ'লে ইমান এটা প্ৰব্লেম নহয়। যে মই দেখাই দিছোঁ, এইটো ধৰক চাউথ ৱেষ্ট এৰিয়া, ইয়াৰে ভিতৰত আমাৰ হেৰিটো থাকিব লাগে, বেডৰুমটো থাকিব লাগে। কিন্তু অকণমান যদি ওলাই গৈছে, অকণমান ইমান প্ৰব্লেম নিদিয়ে, কাৰণ মেইনলি চাউথ ৱেষ্টতে আছে। একেবাৰে প্ৰপাৰ কৰিবলৈ গ'লেতো বহুতখিনি ঠিক কৰিব লাগিব, যিহেতু দিশটো 16টা দিশ ভগাই লোৱা হয়। গতিকে অলপ ইফাল সিফাল হ'লে একো প্ৰব্লেম নাই, তাতে চলিউশ্যন আছে, এৰমাও আছে, কৰি ল'ব পাৰে। আৰু কেতিয়াবা কি হয়, বেডৰুমটো যদি চাউথত নাথাকে, চাউথৰ বেডৰুমটো চবচে বেষ্ট হয়। চাউথত নাথাকে, চাউথৰ পৰা অকণমান ওলাই গ'ল, তেতিয়া মই সাধাৰণতে কি কৰোঁ, বেডখন চাউথত দি দিওঁ। গম পাইছোঁ। ৰুমটো অকণমান 2-3 ফুট 5 ফুট সোমাই থাকিলে কথা নাই, জেগাটো মানে হয়। কাৰণ চাউথৰ কাষৰ যিটো দিশ ডিৰেকশ্যন, সেইটো চাউথ ৱেষ্ট, সেইটো এটা নেগেটিভ জ'ন। গতিকে নেগেটিভ জ'নত শুব নিদিওঁ, তাত বেলেগ কিবা আলনা নাইবা তেনেকুৱা ধৰণৰ বস্তু নাইবা গডৰেজ কিবা ৰাখি থৈ দিলে, বেডখন ইফালে দি দিওঁ। বুজি পাইছোঁ। কিন্তু সেইটোৱে বহুতে ভুল কৰে, নেগেটিভ জ'নত শুই থাকে, টোপনি নাহে। অকণমান ইফাল ৰুমটো যদি অলপ ইফাল গৈছে, বিচনাখন আপুনি প্ৰপাৰ জেগালৈ আনি লওক। আৰু এটা মই মাজতে কওঁ, কিছুমানে চেপ্টিক টেংকটোৰ ওপৰত শুই আছে, তলত থাকে, টেংকটোৰ ভিতৰত সোমাই আছে। গতিকে মই তেনেকুৱা 2-এটা কেছ পাইছোঁ, খুব প্ৰব্লেম দিয়ে। চেপ্টিক টেংকটো একচুৱেলি আমি কম্পাউণ্ডৰ ভিতৰত, যিটো আমাৰ হেৰি আৰু কম্পাউণ্ড মানে যিটো এইটো কি বুলি ক'ম, বাউণ্ডেৰীটো আৰু ঘৰটোৰ বাউণ্ডেৰী, তাৰে ভিতৰত বাইৰুল থাকিব নালাগে, বাহিৰত থাকিব লাগে। আৰু যদি ভিতৰত ৰাখে, 3টা নেগেটিভ জ'ন আছে, তাত ৰাখিব লাগিব। আৰু তাতে আৰু নেগেটিভ জ'নততো আমি শুব নালাগে। বুজিনে? গতিকে আমাৰ কি হৈ আছে, বহুতৰ পজিটিভ জ'নত আছে, টেংকটো ক্ষতি কৰি আছে, আৰু সেই কোনোবা একজন তাত শুই আছে, তেতিয়াহ'লে বহুত প্ৰব্লেম। চেপ্টিক টেংকৰ একদম প্ৰপাৰ জেগা কোনটো? প্ৰপাৰ জেগা 3টা আছে। এটা আপোনাৰ ইষ্ট চাউথ ইষ্ট, এটা চাউথ ৱেষ্ট, হয়, আৰু একবাৰ এটা নৰ্থ ৱেষ্টৰ ফালে আছে। 3টা জ'ন আছে। তাৰমানে ইষ্ট চাউথ ইষ্টৰ একদম চিধা চিধি জ'নটোৱে নৰ্থৰ ফালে এটা আছে, হয়, 3টা জ'ন, আৰু এটা সেইটো চাইডে। আপোনালোকে চাই আছে ডক্টৰ অধৰ বৰুৱাৰ সৈতে আমাৰ বাৰ্তালাপ, আৰু আমি বাস্তু সম্পৰ্কে পাতি আছোঁ, এৰোমা অইলৰ সম্পৰ্কে পাতিলোঁ আমি। আৰু এইবাৰ আমি এটা প্লট, যেতিয়া আপুনি এটা এটুকুৰ মাটি কিনিবলৈ যাব, মাটিটুকুৰ কেনেকুৱা হ'ব লাগে, কোন দিশে হ'ব লাগে, ক'ত হ'ব নালাগে, এই সম্পৰ্কে আপোনালোকে এইখিনি সময়ৰ পৰা আপোনালোকে চাবলৈ আৰম্ভ কৰক। বৰুৱা ডাঙৰীয়া, প্লট এটা কিনিবলৈ গৈছোঁ, হয়, ঘৰ বনাম তাত, হয়, কেনেকুৱা হ'ব লাগে, কোনবোৰ প্লট ভাল হয় আৰু কোনবোৰ প্লট বেয়া হয় বুলি আমি সচৰাচৰ কওঁ। প্ৰথমতে মই ভাল প্লটটো কৈছোঁ, ঠিক আছে। স্কুৱেৰ প্লটবিলাক সকলোতকৈ বেষ্ট। স্কুৱেৰ দীঘল 90 ফিট, বহল 90 ফিট, বঢ়িয়া। যদি আমি পাওঁ, যদি নাপাওঁ
1:2 সেইটো ঠিকেই আছে। অ'কে প্লটটো বহল 30 ফুট, দীঘল 90 ফুট হ'ব পাৰে। বুজি পাইছোঁ 1:3 কিন্তু তাতকৈ দীঘল হ'ব নালাগে। অ'কে তাতকৈ যদি দীঘল হয় সেইটো নিগেটিভ প্লট হৈ যায়। নিগেটিভ প্লট হৈ যায় অ'কে আৰু প্লটবিলাকৰ বাকী দৰ্শকবিলাকে বেলেগকৈ ভাবিব নালাগে। নৰ্থ আৰু ইষ্ট ফেচিং চবচে বেষ্ট। নৰ্থ আৰু ইষ্ট ফেচিং ইষ্ট ঠিক তেনেদৰে ৱেষ্টটোও বেয়া নহয়, ৱেষ্টটোও ভাল। কিন্তু চাউথ ফেচিং অকণমান নিগেটিভ। সেইকাৰণে চাউথ ফেচিং প্লটৰ যিখন মেইন ড'ৰ একুৰেট ঠাইত থাকিব লাগে। আৰু এই যি মই কৈছোঁ এৰমা বাছটো চাউথ ফেচিং প্লটবিলাক যদি থাকে, চাউথ ফেচিং প্লট থাকিলে নৰ্থ ডিৰেকশ্যনটো খুলি ল'ব লাগে। চাউথ ফেচিং দৰ্জাখন হৈ আছে, ইফালে দৰ্জাখন যদি ঠিক জেগাত আছে ইমান প্ৰব্লেম নিদিয়ে, আৰু যদি বেয়া ঠাইত আছে প্ৰব্লেম দিব। তেতিয়া চাউথৰ পৰা নৰ্থৰ ফালে যিখন ৱাল আছে সেই ৱালখন খুলি ল'ব লাগিব। খোলা মানে এৰমা অলৰেডি অইলবিলাকে ফিটিং কৰি গম পালোঁ। আমি যে কাটি দৰ্জা উলিয়াই ল'ম তেনেকুৱা নহয়, সেইটো অ'পেন কৰি ল'ব লাগিব তেতিয়া প্ৰব্লেম নিদিয়ে। অ'কে মানে স্কুৱেৰ এতিয়া আহিলোঁ সেইকেইটা প্লট খুব বেছি ভাল। ৰাস্তাৰ ওচৰে পাজৰে মন্দিৰৰ ওচৰে পাজৰে কিছুমান কথা চলি থাকে, মই শুনি থাকোঁ, এই সম্পৰ্কে আপুনি কওক। আৰু ভাল প্লট মানে কোনবিলাক হ'ব? আৰু ভাল প্লট মই বেয়াটো এইবাৰ কৈছোঁ। মই এটা সুধোঁ কিবা এটা, ধৰক আমাৰ গাঁৱৰ প্লটবোৰ সদায় কি হয়, গাঁৱৰ পৰা একেবাৰে দীঘলীয়াকৈ পথাৰলৈকে প্লট হয়। তো সেইটো যদি হ'ল এজন মানুহ, এতিয়া ধৰক মোৰ দেউতাৰ নামত মোৰ মাটিখিনি আছে, সেইটোতো দেউতাৰ মাটিয়েই হ'ল, একদম ৰাস্তাৰ পৰা একদম দীঘলীয়া প্লট, ধৰক পিছফালে বহুত মাটি আছে, ঘৰটো আমাৰ এটা প্লটত আছে, সেইটো প্লটবোৰ মই কি বুলি ক'ম? তেতিয়া কি কৰিব লাগে, দীঘল যদি বেছি হৈ যায় 1:3 ওপৰত গুচি গ'ল, তেতিয়া পিছফালে আমি 1:3 নাইবা 1:2 এখন বেৰা দিব লাগিব। বেৰা দি এখন সৰু গেট এখন দি দিলোঁ, তেতিয়া এই প্লটটো তাৰ পৰা কাটি আহিল। আৰু আমিতো কিছুমান জেগাত নলা দিওঁ, হয় নলা মাৰে ন, গোটেই বাউণ্ডেৰী চাইডে নলা মাৰি দিয়ে যে। নলা দিব পাৰি, কিন্তু নলা দিলেও সেই নলাৰ পানী নৰ্থ নাইবা ইষ্টৰ ফালে গুচি যাব। অ'কে পানী চাউথৰ ফালে নাইবা ৱেষ্টৰ ফালে আহিব নালাগে। বুজি পাইছোঁ। আৰু নলা দিয়াতকৈ আজিকালি একচুৱেলি আমি পাইপেদি যদি পানীটো লৈ যাওঁ, এইকাৰণে কৈছোঁ চাউথ ৱেষ্টত আমি গাঁত খুন্দিব নালাগে, গতিকে পাইপেদি লৈ যাম। লেতেৰাটো আমি দেখাও নাপালোঁ। নলা মানে অকণমান লেতেৰা হ'বই। এইবাৰ যেনেকৈ বৰষুণ দি আছে, 2-3 মাহ ধৰি বৰষুণে দি আছে, ড্ৰেইন ছিষ্টেমে ডাইৰেক্ট আমাৰ পানীটো লৈ যাব। হয় তেতিয়া লৈ যাব, মানে পাইপেদি লৈ যাব। পাইপেদি আমি য'তে ত'তে লৈ যাব পাৰোঁ পানীটো, কিন্তু নলাই দি আমি চব ঠাইত নিব নোৱাৰোঁ। চাউথত দিগদাৰ দিব, ৱেষ্টত দিগদাৰ দিব, নৰ্থ নাইবা ইষ্টত প্ৰব্লেম নাই। বস্তুটো সেইটো। অ'কে আৰু ভাল প্লট কওক, কিবা এটা ক'ম বুলি কৈছিলে আপুনি, মই মাজতে সুধি দিলোঁ কিবা এটা। এই বেয়া প্লটৰ কথা যে কৈছিলে, আৰু দুটা বেয়া প্লট আছে। টি পইণ্টটো বেয়া। টি পইণ্ট মানে এনেকুৱা, সেইটো এটা প্লট, ইয়াৰে পৰা যদি এটা ৰাস্তা এনেকৈ আহি পেলাই যদি এনেকৈ গুচি গ'ল, গাড়ীবিলাক এনেকৈ আহিছে, ইয়াত খুন্দা খাইছে, কিছু গাড়ী ইফালে গৈছে, কিছু গাড়ী ইফালে গৈছে, তেনে গাড়ীবিলাক আহি পেলাই সদায় ঘৰটোত খুন্দা মাৰিব, সদায় হৰ্ণ বজাব, ব্ৰেক মাৰিব, শব্দ কৰিব, গতিকে প্লটটোৰ কাৰণে বেয়া। সেইকাৰণে যিমান পাৰোঁ আমি টি প্লট এভইড কৰিব লাগে, নাইবা এৰমা বাস্তুৰ সহায়ত টি প্লটো আমি তাৰ হেৰি কৰি দিব পাৰোঁ, ষ্টপ কৰি দিব পাৰোঁ। তাৰ নিগেটিভিটিটো আমি ষ্টপ কৰি দিওঁ। মেইন গেটত মানে অইলটো দিব লাগিব, মানে এটা অশান্তি হৈ থাকে ন, হৰ্ণ মাৰি থাকিব, কিবা কৰি থাকিব। নাইবা গ্লাছ এখন দিব লাগিব, অভেল টাইপ। কিন্তু গ্লাছতকৈ মানে এইটোৱে বেছি কাম কৰিব, অইলটোৱে বেছি কাম কৰে। অ'কে আৰু হয় একেবাৰে ৰাস্তাৰ এণ্ডিঙৰ যিটো প্লট, হয় সেইটো কেনেকুৱা? ভাল নহয়, সেইটো ব্লক হৈ যায়। যদি ৰাস্তা থাকে প্ৰব্লেম নাই, কিন্তু যদি ৰাস্তা নাথাকে তেতিয়াহ'লে এইটো মানে বেয়া প্লট। তেনেকুৱা প্লট আমি কিনিব নালাগে। অ'কে তেনে এনাৰ্জিটো ব্লক হৈ যায়, ৰাস্তাটো গৈ গৈ যদি বন্ধ হৈ গ'ল, গতিকে এনাৰ্জিটো ব্লক হৈ গ'ল। আৰু এটা আপুনি চাব, মানে চাইণ্টিফিকেলি বিজ্ঞানৰ ফালৰ পৰা যদি চাওঁ, এনাৰ্জি আমি কেতিয়াও ব্লক কৰিব নোৱাৰোঁ। আমি যিখিনি খাওঁ সেইখিনি হজম হৈ আমি মানে উলিয়াই দিবই লাগিব, ব্লক কৰি ৰাখিব নোৱাৰোঁ। বস্তুটো তেনেকৈ এনাৰ্জি ব্লক হ'ব নোৱাৰে। ৰাস্তাটো এনাৰ্জি গৈ আছে, কিন্তু ব্লক হ'লে সেইটো নিগেটিভ আহি গ'ল। বুজি পাইছোঁ। অ'কে ঠিক তেনেদৰে আৰু এটা প্লট, মানে এইটোক বিদিশা প্লট বুলি কোৱা হয়। বিদিশা তেনে প্লটবিলাকৰ সাধাৰণতে কি হয়, মোৰ ঘৰটো এনেকুৱা, কিন্তু মই যেতিয়া মানে কম্পালচাৰী জোখোঁ, তেতিয়া গম পাওঁ যে ইষ্টটো ইফালে হ'ব লাগিছিল, এনেকুৱা মানে ইফালে হ'ব লাগিছিল, ইফালে নহয়, ইষ্টটো ইফালে কণাত আছে। ইষ্ট কণা মানে ইফালে আপোনাৰ চাউথটো কণাত গুচি গ'ল, চাউথটো ইফালে থাকিব লাগিছিল, কণাত গুচি গ'ল। সেইটোক বিদিশা প্লট বুলি কোৱা হয়।
গতিকে বিদিশা প্লটবিলাক অকণমান নিগেটিভ আৰু বাস্তু কৰাৰ ক্ষেত্ৰত আমি যেতিয়া বিদিশা প্লট পাওঁ তেতিয়া আমাৰ অকণমান মানে মিলোৱাতে দিগদাৰ হয়, কষ্টটো বেছি হয়। যেতিয়া প্লটটো একদম চিধা পাওঁ ভাল লাগে, মনটো ভাল লাগে, আৰু সেই মানুহবিলাকৰ ইমান প্ৰব্লেমো নহয়। ক'ৰবাত কিবা অলপ খেলি মেলি আছে যদি অকণমান ৰিমেডি কৰিলে ঠিক হৈ যায়। সেইটো এইকেইটা মানে নিগেটিভ প্লটৰ কথা। অ'কে, তেতিয়াহ'লে ভালকেইটাও পাতিলোঁ আমি আৰু বেয়াকেইটাও পাতিলোঁ। আটাইতকৈ বেষ্ট কোনটো সেইটো কৈ দিয়ক। স্কুৱেৰ ইজ দ্য বেষ্ট। স্কুৱেৰ ইজ দ্য বেষ্ট। প্লাছ আৰু মাটিখিনি ফাৰ্টাইল হ'ব লাগে, সাৰুৱা মাটি হ'ব লাগে, বালি মাটি হ'ব নালাগে। ঠিক আছে, সেইটো গ'ল আপোনাৰ এজ এ গাঁৱত বা আমি ডাঙৰ ডাঙৰ মাটি কিনি বনালোঁ। ফ্লেটত সেই ফ্লেটটো বাউণ্ডেৰীটো ঠিক কৰি ল'ব লাগিব নিজে য'ত থাকোঁ। কাৰণ তাত মাটিৰ কথা আহি নপৰে। প্লাছ তাৰে ছেপ্টিক টেংকটো আমি চাব নোৱাৰোঁ। তেতিয়া মই আপুনি যিটো ফ্লেটত থাকে 4th বেডেড ফ্লেট, গোটেই ৰুম এটা ঠিক কৰি ল'ব লাগিব, এনাৰ্জাইজ কৰি ল'ব লাগিব। ফ্লেটত মানে ঘৰটোৰ ভিতৰৰখিনি চাব লাগিব, নহ'লে উপায় নাই, নহ'লে বেলেগ উপায় চবৰে বেলেগ বেলেগ হ'বই হ'ব। কাৰণ আমি গেটো চেঞ্জ কৰিব নোৱাৰোঁ। তেতিয়া মই ফ্লেটৰ মেইন গেটখন মই ঠিক কৰি ল'ম। প্লাছ আৰু যিখিনি আমাৰ মানে ভিতৰত সজোৱা বস্তু ডেক'ৰেশ্যন যিখিনি মানে কৰোঁ সেইখিনি সেইমতে কৰিব লাগে, বাস্তুমতে কৰিব লাগে, ক'ত কি ৰাখিব লাগে। বুদ্ধদেৱক মই নৰ্থ ইষ্টত ৰাখিছোঁ, এইটো এটা ভাল পজিটিভ। মানে পানী পৰি আছে, ফ্ল'য়িং ৱাটাৰ, এখন ধুনীয়া পিকচাৰ নৰ্থত লগাই দিছোঁ, সেইটো ভাল। তেনেকৈ কিছুমান বস্তু আমি ৰাখিব লাগিব। নাইবা ৱেষ্টৰ ফালে আমি কেমেল ৰাখিব পাৰোঁ। তেনেকৈ আমি ধৰ হাতী সুৰ ওপৰৰ ফালে থকা এযোৰ হাতী আমি ৰাখিব পাৰোঁ। সেই বস্তুবিলাক ৰাখিব লাগিব, তেনেকৈ পজিটিভ কৰিব লাগিব। আৰু আপুনি এৰোমাই দিও আমি পজিটিভ কৰি ল'ব পাৰোঁ গোটেই বস্তু, তেতিয়া প্ৰব্লেমবিলাক নহয়। ফ্লেটত ধৰক মানে কোন দিশত, ধৰক এতিয়া ইষ্টৰ ফালে মানে পশ্চিম ফালে যদি দৰজা আছে, ঠিক আছে, ফ্লেটত সোমালে এইটো ধৰক মোৰ ফ্লেট, এখন মোৰ দৰজা, পশ্চিমলৈ সোমোৱা দৰজাবোৰ ভাল। পশ্চিম, উত্তৰ, পূব এইখিনি ভাল, দক্ষিণটোৱে বেয়া মানে যিখন মেইন ডোৰ একুৰেট ঠাইত থাকিব লাগিব, আৰু অলপ নিগেটিভ। একুৰেট ঠাইত থাকিলে নিগেটিভিটি কমি থাকে। এতিয়া ফ্লেটবিলাকতো আপোনাৰ বেলকনিলৈ ওলাই যোৱা দৰজা থাকে দক্ষিণ চাইডে, সেইটোত কি হ'ব? সেইটো থাকিবই, সেইটো মিলাই। তেতিয়া কি কৰিব লাগিব, যদি থাকে মানে পঞ্চমুখী হনুমানজীৰ ফটো ওপৰত লগাব লাগে, নিগেটিভিটি বহুত কমি থাকে। বহুত দিগদাৰ, আৰু গোটেইখিনি জানিবৰ কাৰণে মানে অধ্যয়ন কৰিব লাগিব, আৰু ডক্টৰ অধৰ বৰুৱা ডাঙৰীয়াই সেই অধ্যয়ন কৰি আজি এইখিনি পৰ্যায় পাইছেহি। আৰু আমি এটা বাৰ্তালাপত আমি নতুনকৈ ক্লাছ আৰম্ভ কৰিম, তাত আপুনি ক্লাছ দিব লাগিব। আমি ৰাইজক অলপ ভালকৈ শিকাব লাগিব। আৰু ইমানলৈকে আছিলে বাস্তু, আৰু আপুনি যিহেতু নিউমাৰলজিৰ ওপৰতো অধ্যয়ন কৰে, নিউমাৰলজিৰ ওপৰত নতুন তথ্য কি দিব এইবাৰ? বছৰটো কেনেকৈ গৈ আছে মানুহৰ? ইলেকশ্যন গ'ল, ইলেকশ্যনতো সংখ্যাই হিচাপ হৈ গ'ল। ইমান একুৰেট কেনেকৈ হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ 102, 101 এইটোৱে কৈ আছিলে, আৰু সেইটোৱে হ'ল? বছৰটো 2026 যদি আমি যোগ কৰোঁ 1 মিনছ এইটো সূৰ্যৰ বছৰ। ঠিক তেনেদৰে হেমন্তৰো ডেট অফ বাৰ্থ 1 ওলায়, কম্বিনেশ্যনটো 1 হয়। গতিকে ইফালে সূৰ্য বছৰটো দি তেওঁ সূৰ্যই, গতিকে সাংঘাতিক তেওঁ এটা ছাপৰ্ট এটা পাইছে। বুজি পাইছোঁ, জিকিবই। সেইকাৰণে মই আগতে গৈছিলোঁ, আগৰ এখন মানে সুধিছিলে মোক, বিজেপি জিকিব মোৰ দৃষ্টিত, মই যিখিনি হিচাপ নিকাচ কৰিছোঁ। বিৰোধীৰ ইমান কিয় বেয়া হ'ল, কিবা কেলকুলেশ্যন কৰিছিলে? তেওঁলোকৰ কেলকুলেশ্যন তেনেকৈ কৰা নাই, কিন্তু মই গৌৰৱ গগৈৰ হেৰিটো ভাল পোৱা নাছিলোঁ, তেওঁৰ পাৰ্চনেল ইয়াৰে হওক, সেই বস্তুটো ভাল চলি থকা নাছিল, ঠিক নাছিল। গতিকে সেই বস্তুটো চাই মেলি ঠিক কৰি ল'লে কিজানি অকণমান তেওঁ জিকি গ'লেহেঁতেন চাগে। বুজি পাইছোঁ। আৰু এইটো মানা নামাৰ ওপৰত কথা, কিছুমানে মানে কিছুমানে নামানে, গুৰুত্ব সহকাৰে লয়, কিছুমানে নলয়। কিন্তু মই জনাত হেমন্ত বিশ্ব এইবিলাকত খুব গুৰুত্ব দিয়ে। আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰে খুব গুৰুত্ব দিয়ে, চাই লয়, ঠিক কৰি লয়, আৰু সেইকাৰণে তেওঁলোকে ৰিজাল্টো পাইছে। তেওঁলোকে বৈদিক মানুহ ন, ধাৰ্মিক মানুহ, সেইকাৰণে। এইবাৰ কেনেকুৱা যাব বছৰটো কওক? বছৰটো ভাল, সূৰ্যৰ বছৰ। আৰু এই বছৰটোত মই শ্ৰদ্ধাৰ দৰ্শকসকলক কৈছোঁ, প্ৰত্যেকে নতুন পৰিকল্পনা, নিউ প্লেনিং, নিউ বিগিনিং, নতুন আৰম্ভণি প্ৰত্যেকে কৰিব পাৰিব। সূৰ্য মিনছ নিউ বিগিনিং, নিউ প্লেনিং। কিন্তু মানে সেই মানুহখিনি মানে বেছি অশান্তি নকৰিব। 8 সংখ্যাৰ নাইবা 17 তাৰিখে জন্ম নাইবা 26 তাৰিখে জন্ম পোৱা লোকসকল ইমান এটা ভাল নহ'ব। 8 মানে শনি, ইফালে সূৰ্য আৰু শনি অকণমান দিগদাৰ দিব। সেই বুলি যে বহুত দিগদাৰ দিব তেনেকুৱা নহয়, কাৰণ শনিও সূৰ্যৰ পুত্ৰই হয়। গতিকে ক্ষতি মানে লাভালাভ নিদিলে ইমান ক্ষতি নকৰে।
ভালেই হ'ব চব ভালে হ'ব। আৰু নিউমাৰলজি সম্পৰ্কে আপুনি সুধিছে, হয়। নিউমাৰলজি যিটো বিষয় ছাবজেক্ট বহুত চিম্পল, চিম্পল, ৰিজাল্ট অৰিয়েণ্টেড। এষ্ট্ৰলজি মই ষ্টাডি কৰিছোঁ, এষ্ট্ৰলজি কিন্তু এখন মহাসাগৰ, নিউমাৰলজি ইমান মহাসাগৰ নহয়। আৰু যিহেতু চিম্পল, গতিকে তাৰ ৰিমেডিজবিলাক কৰিলে ধুনীয়াকৈ ৰিজাল্ট পোৱা যায়। আৰু নিউমাৰলজিত কিছুমান নতুন বস্তু আছে যিবিলাক বস্তু এষ্ট্ৰলজিত নাই। ফৰ এক্সাম্পল, পাৰ্চনেল ইয়েৰটো নিউমাৰলজিত। নিউমাৰলজিত পাৰ্চনেল ইয়েৰ নাইবা ব্যক্তিগত বছৰ আৰম্ভ হয় 5 ফেব্ৰুৱাৰীত। প্ৰত্যেক বছৰ 5 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব, 5 ফেব্ৰুৱাৰীত নেক্সট ইয়েৰ 4 নাইবা 5 ফেব্ৰুৱাৰীত শেষ হয়। 5 ফেব্ৰুৱাৰী 5 ফেব্ৰুৱাৰী এটা বছৰৰ কাৰণে আমি গম পাওঁ সেই মানুহজনৰ সেই বছৰটো কেনেকৈ যাব। কিন্তু এষ্ট্ৰলজিত যদি চায় তেতিয়া আপোনাৰ মহাদশাৰ কথা আহি পৰিব, অন্তৰ্দশাৰ কথা আহি পৰিব। অন্তৰ্দশা কেতিয়া বহুত দীঘলীয়া হয়, মহাদশাটো আৰু দীঘলীয়া, শুক্ৰ নাইবা যদি আপোনাৰ বৃহস্পতি পৰে বহুত দীঘলীয়া হৈ যায়। কিন্তু ইয়াত মানে শ্বৰ্ট, যিটো মানে স্পান অফ টাইম, সময়টো কম, এটা বছৰ মাত্ৰ। যেতিয়া বুধৰ দশা আহিব, পাৰ্চনেল ইয়েৰ ফাৰ্ষ্ট মানে 5 সংখ্যাটো আহিব, 5টো আহিব, তেতিয়া আমি কওঁ বুধৰ দশা আহিলে। আৰু সেই সময়ত মানুহজনে ৰিজাল্ট পায়। আৰু বহুত ক্লায়েণ্টছ মোৰ আছে, বহুতৰ মই চালোঁ, গতিকে মই গম পাওঁ সেইমতে মিলি যায় ধুনীয়াকৈ। মোৰ ক্ষেত্ৰতে মিলিছে, নাইবা মোৰ ঘৰৰ মানুহখিনিৰ ক্ষেত্ৰত মিলিছে, ক্লায়েণ্টবিলাকৰ ধুনীয়াকৈ মিলিছে, ধুনীয়াকৈ মিলি যায়। যেতিয়া মঙলৰ দশা আহিব, এই 1 বছৰৰ কাৰণে অকণমান প্ৰব্লেম পাব। শনিৰ দশা আহিলে ৰিজাল্টবিলাক দেৰিকৈ পাব, শ্ল' হৈ যায়। অকল নিউমাৰলজি চাই পেলাই প্ৰেডিক্ট কৰিব পাৰি নে? পাৰি, আৰামছে পাৰি। এষ্ট্ৰলজিত নগৈ পেলাই পাৰি। কিন্তু দুইটা চালে ভাল। সেইকাৰণে এষ্ট্ৰলজি, নিউমাৰলজি, বাস্তু গোটেইখিনি বস্তু একেলগে চালে বেছি ভাল। আৰু এটা কথা আছে, নিউমাৰলজিকেলি ঠাক ঠিক কৰি লৈছে, এষ্ট্ৰলজিকেলিও ঠাক ঠিক কৰি লৈছে। যদি ঘৰত বাস্তু দোষ আছে কিন্তু তৎক্ষণাত ঠিক নহ'ব, ৰিমেডিয়ে ইমান এটা কাম নিদিয়ে। গোটেইটো এটাৰ ওপৰত এটা নিৰ্ভৰশীল, এটাৰ ওপৰত কোৰিলেটেড সম্পৰ্ক আছে, কোৰিলেটেড। ফৰ এক্সাম্পল, মই পোখৰাজ পিন্ধিছোঁ, মোক টকা পইচা লাগে, ইফালে মানে মোৰ মানে ঘৰত নৰ্থ ইষ্টত কি আছে, চেপ্টিক টেংক। পোখৰাজে ইমান কাম দিব নোৱাৰে, দিব কেতিয়াবা হঠাৎ পইচাটো আহিল আৰু গুচিও যাব, বস্তুটো তেনেকুৱা হয়। সেইকাৰণে ষ্টেপ বাই ষ্টেপ চাৰিওফালৰ পৰা যদি ঠিক কৰি লোৱা হয়, প্ৰত্যেকটা পৰিয়ালৰ কাৰণে মংগল, আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে মংগল। আৰু নিউমাৰলজিত আৰু এটা বস্তু আছে, মানে খুব চিধাকৈ কৈ দিয়ে একজন ল'ৰা নাইবা একজন ছোৱালীয়ে কি প্ৰফেশ্যনত গ'লে ভাল হ'ব, নিউমাৰলজিয়ে কৈ দিয়ে একদম চিধাকৈ। এষ্ট্ৰলজিটো কোৱা আছে কিন্তু তাত ইমান চিধা নহয়। 1 নম্বৰ মানে আমি কৈ দিম লিডাৰশ্বিপ কোৱালিটি আছে, তেওঁ এনি প্ৰফেশ্যনত যাব পাৰে, তেওঁ বিজনেছত গ'লে বেছি ভাল। 2 নম্বৰ হ'লে ৱাটাৰ এলিমেণ্ট, গতিকে পানীৰ বিজনেছ কৰক, নাইবা নেভিত চাকৰি কৰক, নাইবা গাখীৰৰ মানে বিজনেছ কৰক। 3 নম্বৰ এডুকেশ্যন, শিক্ষা, গুৰু, গতিকে বৃহস্পতি হ'লে এডুকেশ্যন ডিপাৰ্টমেণ্টত যাব লাগিব, শিক্ষা ডিপাৰ্টমেণ্টত যাব লাগিব, ভাল ট্ৰেইনাৰ হ'ব পাৰিব, লিখক হ'ব পাৰিব, ফিল্ম বনাব পাৰিব, চিনেমা বনাব পাৰিব। 4 ৰাহু হ'লে ইলেক্ট্ৰিকেল আইটেমবিলাকৰ কাৰণে, IT ছেক্টৰত মানে এক্সপাৰ্ট, টেকনিকেল। সেইকাৰণে বহুত ইলেক্ট্ৰিচিয়ান আছে ৰাহুৰ মানুহ, ৰাহুৰ ভয় নাই, সেইকাৰণে ইলেক্ট্ৰিচিয়ান নাইবা IT ছেক্টৰত খুব ভাল সেই মানুহবিলাক। 5 হ'লে বুধে বুদ্ধি দিয়ে। 5ৰ মানুহবিলাকে কিন্তু চিটিং জব ভাল পায়, কষ্ট কৰিব টান পায়। ৰাহুৰ মানুহে যিমান কষ্ট কৰিব, একদম ঘাম উলিয়াই কাম কৰিব, 5ৰ মানুহে নকৰে, চিটিং জব লাগে। সেইকাৰণে বেংকিং, ফাইনেন্স এইবিলাকৰ কাৰণে খুব ভাল, কনচালটেঞ্চি খুব ভাল। সেইটো। তাৰপিছত আহিলে 6 ভেনাছ শুক্ৰ। 6ৰ মানুহবিলাকে সাধাৰণতে বিজনেছ মাইণ্ডেড হয়, টকা বেছিকৈ লাগে। আৰু 6ৰ মানুহ এনেও, যিবিলাক মানুহ 6 তাৰিখে জন্মিছে, 15 তাৰিখে নাইবা 24 তাৰিখে জন্মিছে, তেওঁলোকে কিছু পৰিমাণে লাক্সাৰী হয়, তেওঁলোকৰ লাক্সাৰীটো আহে, তেওঁলোকে ইমান প্ৰব্লেমত নপৰে, মানে বাউন্স বেক হয়। 2টা শব্দ মই আপোনাক কৈ দিওঁ, এটা বাউন্স বেক, এটা ফায়াৰ ফাইটিং। সমস্যাত আমি চবেই পৰিম, কিন্তু কিছুমানৰ তৎক্ষণাত বাউন্স বেক হয়। আজি মোৰ 2 লাখ টকা লছ হ'ল, কিন্তু 15 দিন পিছত ক'বৰ পৰা আহি গ'ল, নাইবা 6 মাহ পিছত ক'বৰ পৰা আহি গ'ল। কিন্তু কিছুমান মানুহ এনেকুৱা আছে, ফায়াৰ ফাইটিং মানে এটাৰ পিছত এটা সমস্যা এৰি নিদিয়ে, এটাৰ পিছত এটা। সেইটো 6ৰ হয়, সেইটো 6ৰ সাধাৰণতে নহয়, ষ্ট্ৰাগলিং কম্বিনেশ্যন হয়। সেইকাৰণে আমি ষ্ট্ৰাগলিং কম্বিনেশ্যনবিলাক ঠিক কৰি ল'ব লাগে। 7 কেতু কি বিজনেছ কৰিব? 7 একচুৱেলি ৰিচাৰ্চৰ কাৰণে চবচে বেষ্ট। আৰু যদি বিজনেছ কৰিব মানে অকাল্টৰ কাৰণে চবচে বেষ্ট। এষ্ট্ৰলজি, নিউমাৰলজি, বাস্তু খুব ভাল পায় 7ৰ মানুহ। 7ৰ মানুহ এজনক মই যি পিন্ধিব কওঁ তাকে পিন্ধিব,
ঠিকে খুব বিশ্বাস কৰে এই বস্তুটো, বিশ্বাস কৰে যিটো মোৰটো নাই, ডিচএপইণ্টমেণ্ট ইছ্যু এটা থাকে। তাৰপিছত এইট শনিৰ যিটো পাৰ্চনেলিটি ডেভেলপমেণ্ট, ব্যক্তিত্বৰ বিকাশ সাংঘাতিক। শনিৰ মানুহে য'ত থিয় হয় গম পায় আৰু কোনোবা এজন আহিছে, নাইবা চকু পৰে তেওঁলৈ। শনিৰ মানুহে হিচাপ নিকাচ কৰি কথা ক'ব, ইমান বেছি কথা কৈ নাথাকে, হিচাপৰ কথাখিনি ক'ব, গহীন গম্ভীৰ। আৰু শনিৰ কাৰণে বেষ্ট মানে যিটো প্ৰফেশ্যন ফাইনেন্স ডিপাৰ্টমেণ্টটো বেষ্ট প্ৰফেশ্যন। ৰাহুৰ আৰু এটা বেষ্ট প্ৰফেশ্যন আছে, এডভকেট, উকিল। ৰাহুৰ অ'কে হয়, 4ৰ মানুহে যদি এডভকেট হয় সাধাৰণতে কেছ নাহাৰে। 10টা কেছৰ 9টাই জিকিব, 8টাই জিকিব। বাপৰে সেইটো ইণ্টাৰেষ্টিং। হয়, তেতিয়াহ'লে তেনেকুৱা মানুহ চাই পেলাই কেছ খেলালে হয়, মানে টু দ্য পইণ্ট কথা ক'ব পাৰে। পইণ্ট পাৰে আৰু ব্ৰেইনটো বহুত শ্বাৰ্প হয়। লাষ্ট আহিলে 9 লাষ্ট 9 গোটেইকেইটা কৈছে মংগল এটা আনপ্ৰেডিক্টেবল নেচাৰ। এইমাত্ৰ কাৰোবাক ভাল পাব, অলপ পিছত বেয়া হ'ব পাৰে, আৰু নন ৰোমেণ্টিক কেৰেক্টাৰ। কিন্তু মংগল খুব সাহসী, যদি মানে আইৰণ ৰিলেটেড নাইবা অস্ত্ৰ শস্ত্ৰ সম্পৰ্ক এনেকুৱা যদি বিজনেছ কৰে বহুত আগবাঢ়ি যাব পাৰে। আৰু মংগলৰ মানুহ এগ্ৰেছিভো হয়, বিজনেছ মাইণ্ডেডো হয়, ভয় বস্তুটো নাই। এইখিনি আছিল 1ৰ পৰা 9লৈকে। এই বছৰটো কি হ'ব আৰু আপোনালোকে কোনটো দিশত যাব পাৰে, মানে নাম্বাৰ ৱাইজত বৰুৱা ডাঙৰীয়াই কৈছে যে কোনটো বিষয়ে আপোনালোকে পঢ়িলে ছাকচেছ হ'ব। ভাল লাগিলে শুনি। ইয়াৰ পিছত আহিলোঁ আপুনি শিক্ষক হয়। আপোনাৰ ডেট অফ বাৰ্থ 3 হয়। 12 একচুৱেলি 1+2 3 হৈ গ'ল। অ'কে, গুৰু মানুহ শিক্ষকতাৰ লগত জড়িত, এফালে এষ্ট্ৰলজিৰ লগত জড়িত। তো ইংলিছ আপুনি শিকায়, আৰু ইংলিছ লিটাৰেচাৰৰ ওপৰত আপোনাৰ বেলেগ এটা অধ্যয়ন আছে। আপুনি বাহিৰতো গৈ শিকিছোঁ। তো সেইটোৰ ওপৰত কওক অকণমান শেষত। মই এইটো মানে আপোনাৰ হেৰিয়াৰ ওপৰতে পাতিব বিচাৰিছোঁ 5 মিনিট সময়। ইংলিছৰ ওপৰত কওকচোন, আমি ভয় কেলৈ কৰোঁ ইংলিছ একচুৱেলি আমি ভয় কৰিব নালাগে। ইংলিছ ইজ ওৱান অফ দ্য ইজিয়েষ্ট লেংগুৱেজ ইন দ্য ৱৰ্ল্ড। সকলোতকৈ সহজ ভাষা। জাৰ্মান ফ্ৰান্সো সহজ ভাষা। জাৰ্মান ফ্ৰান্স যিমান সহজ, ইংৰাজীও সিমান সহজ। একচুৱেলি আমাৰ এটা ভয় এটা সোমাই গৈছে, ইংলিছ ফৰেইন লেংগুৱেজ, ইংলিছ ব্ৰিটিছৰ ভাষা, সেইকাৰণে আমি ক'ব নোৱাৰিম নেকি? নহয়, অসমীয়াতকৈ বহুত সহজ। আজিৰ তাৰিখত মই গ্ৰামাৰখন নোচোৱাকৈ গোটেই ইংৰাজী গ্ৰামাৰ মই শিকাব পাৰোঁ, সহজ কাৰণে পাৰোঁ। বুজি পাইছোঁ। টান হ'লে মই নোৱাৰিলোহেঁতেন। সেইকাৰণে ইংৰাজী ভাষাটোক আমি সহজ বুলি ধৰিব লাগে। আৰু বহুতে ইংৰাজী ক'ব টান পায়, নোৱাৰিম বুলি ভাবে, সেইটো ভাবিব নালাগে। ইংৰাজী কোৱাটো আৰু সহজ। এইকাৰণে সহজ, যেতিয়া আমি ইংৰাজী ক'ম, মই যদি ষ্টুডেণ্টছবিলাকে চাই আছে, পেৰেণ্টছবিলাকে চাই আছে, যেতিয়া আমি ইংৰাজী ক'ম তেতিয়া আমি বেছি গ্ৰামাৰ ব্যৱহাৰ কৰিব নালাগে। উইদাউট ইউজিং গ্ৰামাৰ উই শ্বুড স্পীক ইংলিছ। গ্ৰামাৰ ব্যৱহাৰ নকৰাকৈ আমি কৰিব লাগে। পৰীক্ষাৰ কাৰণেতো গ্ৰামাৰ লাগিব। পৰীক্ষাৰ কাৰণে লাগিব, ৰিটাৰ্ণ ইংলিছত গ্ৰামাৰ লাগিব, কিন্তু স্প'কেন ইংলিছত গ্ৰামাৰ নালাগে। ফৰ এক্সাম্পল, whenever we speak Assamese, তাত গ্ৰামাৰ নাথাকে বেছি। ঠিকে, কথিতটো বেলেগ, লিখিতটো বেলেগ। কিন্তু আমি যেতিয়া ইংৰাজী ক'ব আৰম্ভ কৰোঁ, আমি একদম ফৰ্মেল হৈ যাওঁ। They have been living in this house for 10 years, আমি তেনেকৈ ক'ব আৰম্ভ কৰোঁ। ইমান ক'ব নালাগে। They are living for 10 years. They are living for 10 years, সেইটো একচুৱেলি গ্ৰামেটিকেলি ভুল বাক্য। ফৰ আৰু চিন্স আছে। ফৰ চিন্স থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউছ হ'ব। কিন্তু মই কি কৈছোঁ, দে আৰ লিভিং, প্ৰেজেণ্ট কণ্টিনিউছ কৈছোঁ, এইফালে ফৰ লগাই দিছোঁ, বাইৰুল ফুল, কিন্তু স্প'কেনত শুদ্ধ। সেইকাৰণে স্প'কেন ইংলিছ ইজ ভেৰি ইজি, গ্ৰামাৰ নাথাকে ইয়াত। হয়, খালি ভাৱ প্ৰকাশ কৰিব পাৰিলে হ'ল। প্ৰকাশ কৰিব লাগে, খালি নিজে কনফিডেণ্ট হ'ব লাগে, নিজৰ ওপৰত মানে বিশ্বাসটো ৰাখিব লাগে। আৰু যেতিয়া ইংৰাজী কোৱা যায়, বেছি স্পীডত ক'ব নালাগে। নতুনখিনিক কৈছোঁ, যেতিয়া পিছত পাৰে ভাল কথা, প্ৰথম লাহে লাহে, শ্ল' এণ্ড ষ্টেডি, লাহে লাহে আৰামছে, সময় লওক, টেক টাইম। আৰু যেতিয়া আমি ইংৰাজী ক'ম, আৰু এটা মই এডভাইচ দিছোঁ, ট্ৰেন্সলেশ্যন কৰিব নালাগে। আমাৰ ল'ৰা ছোৱালীবিলাক কি কৰে, মগজুত ট্ৰেন্সলেশ্যন, মই কালি গুৱাহাটীলৈ যাম, ট্ৰেন্সলেশ্যন আৰম্ভ হ'ব। সেইটো নহয়, অট'মেটিক হ'ব লাগে। অট'মেটিক, উইদাউট ট্ৰেন্সলেটিং উই শ্বুড স্পীক ইংলিছ। যদি ট্ৰেন্সলেশ্যন আৰম্ভ কৰোঁ, সেইটো থাকিয়ে গ'ল। আৰু গৈ গৈ সেইটো কি ইংলিছ হ'ব, বুকিছ ইংলিছ হ'ব। কাৰণ আমি কিতাপৰ ইংলিছ ক'ব নালাগে, বুকিছ ইংলিছ। মানে কাৰোবাক যদি মই সুধোঁ, কোনোবাই বজাৰত গৈ আছে, ফেঞ্চি বজাৰত গৈ আছে, মই এনেকৈ সুধিব দৰকাৰ নাই, হুৱেৰ আৰ ইউ গয়িং নাও, চিম্পলি আই কেন আস্ক হুৱেৰ গয়িং, গয়িং হুৱেৰ, বাছ, ন' গ্ৰামাৰ। তই বুজি পাইছে বস্তুটো সেইটো। গতিকে বহুত সহজ ভাষাটো, আৰু খুব ভাল লগা এটা ভাষা। আৰু আজিকালি আৰু এটা মানে সুবিধা হৈছে, সহায় হৈছে,
প্ৰনাউন্সিয়েশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট পাৰ্ট অঁ টু স্পীক ইংলিছ প্ৰনাউন্সিয়েশ্যন একচুৱেলি শুদ্ধ হ'ব লাগে হুম চে ফৰ এক্সাম্পল এডুকেশ্যন নট এডুকেশ্যন ইজু এডুকেশ্যন জ আহে একচুৱেলি চে GONE গন গন বহুতে গান বুলিও কৈ দিয়ে বস্তুটো সেইটো গানটো বেলেগ গানটো গান GON গান কিন্তু আজিৰ তাৰিখত ল'ৰা ছোৱালীবিলাকৰ এইকাৰণে সুবিধা হৈছে গুগল জিন্দাবাদ গুগলত যাওক শব্দটো তাত মানে লিখি দিয়ক উইথ প্ৰনাউন্সিয়েশ্যন প্ৰনাউন্সিয়েশ্যনো আহি যায় আৰু যেতিয়া এআইটো আৰু সেইটোৱে GPT আৰু যেতিয়া প্ৰনাউন্সিয়েশ্যন শুদ্ধ হ'ব শুদ্ধকৈ প্ৰনাউন্সিয়েশ্যন কৰি ইংৰাজী ক'ব তাৰ মজাটোৱে বেলেগ কৈও ভাল লাগে শুনিও ভাল লাগে শুনিও ভাল লাগে শুনিও ভাল লাগে ঠিকে ঠিকে আৰু এটা চাব শচীন তেণ্ডুলকাৰ হি ইজ মাই বেষ্ট মানে ক্ৰিকেটাৰ খুব ভাল পাওঁ শচীন তেণ্ডুলকাৰ মেট্ৰিক পাছ বাট ইমান ধুনীয়া ইংলিছ ইমান ধুনীয়াকৈ ইংৰাজী কৈ আছে প্ৰত্যেকজন প্লেয়াৰে কিন্তু প্ৰত্যেকজনে হিন্দী মিডিয়ামত পঢ়া আছামিজ মিডিয়ামত পঢ়া কিন্তু তেওঁলোকে খুব গোটেই ধুনীয়া কৈ আছে। ফ্লুৱেণ্ট ইংলিছ কয় প্লাছ তেওঁলোকে অষ্ট্ৰেলিয়ান প্লেয়াৰবিলাকৰ লগত কথা পাতি আছে নিউজিলেণ্ডৰ প্লেয়াৰৰ লগত কথা পাতি আছে তেওঁলোকৰ ইংলিছ বেলেগ খালি পাকিস্তান আৰু pronunciation বেলেগ। বাংলাদেশৰ কেইটাহে ইংলিছ বেয়া হয় তেওঁলোকৰ তেওঁলোকে সাধাৰণতে চৰ্চাটো চৰ্চাটো কম চৰ্চাটো কম কম কৰে তেওঁলোকে হিন্দী কয় হিন্দী কয় ভাল লাগিলে বুঢ়া ডাঙৰীয়া আৰু আপোনাৰ লগত সঁচা অৰ্থত ইংলিছৰ ওপৰত আমি খুব ধুনীয়াকৈ হয় কৰিম আমি ক্লাছৰুমত কৰিম সেইখিনি কৰিম, আৰু কৰিম। ষ্টুডেণ্টক আমি এনেকুৱা এজন টিচাৰ পাইছোঁ গতিকে সেইটো মই সুযোগ কেতিয়াও নেৰোঁ হয় হয় গতিকে খুব সোনকালে আমি বাৰ্তালাপ ডিজিটেল ক্লাছৰুমলৈ বহুত শিক্ষক আহি আছে তাৰ ভিতৰত ডক্টৰ অধৰ বৰুৱা ডাঙৰীয়াও আহিব আপোনালোকক ইংলিছ শিকাবলৈ আহিব আহিম নিশ্চয় আহিব লাগিব আৰু আৰু আমি- ইংৰাজীত এনেকুৱা কওক, কথাটো ইংৰাজী একচুৱেলি গ্ৰামাৰটো বুজি ল'ব লাগে হা। কেতিয়াও মুখস্থ কৰিব জানো হুম, আৰু যেতিয়া ইংৰাজী গ্ৰামাৰ বুজি ল'ব তেতিয়া আৰু প্ৰব্লেম নাই প্ৰব্লেম ইট উইল বি ভেৰি ইজি গ্ৰামাৰ যেতিয়া জানিব বুজি ল'ব মেইন টেন্স ইজ দ্য ফাউণ্ডেশ্যন একদম ঘৰৰ মানে যেনেকৈ আমি ঘৰ এটা বনালে ফাউণ্ডেশ্যনটো ঠিক হ'ব লাগিব টেন্সটো ফাউণ্ডেশ্যন যিবিলাক ল'ৰা ছোৱালী টেন্স ক্লিয়াৰ আছে সেই ল'ৰা ছোৱালীবিলাকে জীৱনত কেতিয়াও ইংৰাজীৰ ক্ষেত্ৰত উজুতি নাখায় বুজি নাকে ধুনীয়াকৈ ক্লাছ 9 আৰু 10 হয় ইংলিছৰ কাৰণে কিমান বেছি ভাল সময় 9 আৰু 10ৰ ভাল সময় মিনছ 9 আৰু 10ত ইংলিছটো আমি কিমান পৰ্যায়লৈকে শিকাটো খুব প্ৰয়োজন একচুৱেলি 9-10তে আমি গ্ৰামাৰখিনি ক্লিয়াৰ কৰি ল'ব লাগে টেন্স ভাৰ্বছ টেন্স ভাৰ্ব গোটেইখিনি গ্ৰামাৰ শিক্ষাৰ পিছত সময় নাথাকে ইফালে নাথাকে যেতিয়া HS লেভেলত গুচি যাব ডিগ্ৰী লেভেলততো নাথাকিবই ছাবজেক্টটোৱে নাথাকিব বেলেগ বেলেগ ছাবজেক্টত গুচি যাব সেইকাৰণে 9ও নহয় 8ৰ পৰাই আৰম্ভ 8, 9, 10 আৰু 7তো যদি অকণমান শিকি লয় বেছিকখিনি কাৰণ কিছুমান বস্তু 9-10 আহি যাব সেই বস্তুখিনি আগতে শিকিব লাগিব চেণ্টেন্সটো চেণ্টেন্সৰ যিকেইটা ভাগ আছে এছাৰ্টিভ ইণ্টাৰগেটিভ ইম্পাৰেটিভ সেইকেইটা আগতে শিকালে ভাল 6-7ত শিকালে ভাল মানে 6 মানৰ পৰা আৰম্ভ 6 কৰিব মানৰ লাগে পৰা ভাল 10 মানলৈ ক্লিয়াৰ হ'ব লাগে কাৰণ আমি সেইখিনি আগতে যদি নিশিকাওঁ তেতিয়া একেলগে প্ৰেছাৰ 9-10ত পৰিব আৰু চব ল'ৰা ছোৱালীয়ে নোৱাৰিবও পাৰে 30 দিনত ইংৰাজী শিকিব পাৰিনে পাৰি তো 30 দিনত আপুনি ইংৰাজী শিকাব লাগিব শিকাম 30 দিনত মেইনলি মই মানে গ্ৰামাৰখিনি ধুনীয়াকৈ যিখিনি একদম প্ৰয়োজনীয় একদম ধুনীয়াকৈ 30 দিনত ক্লিয়াৰ কৰি ঠিক আছে আমি 30টা ক্লাছ অন্তত আৰামছে ধুনীয়াকৈ ৰেকৰ্ড কৰি আপোনালোকলৈ আগবঢ়াম হয় আৰু আজি আছিলে বাস্তু এষ্ট্ৰলজি আৰু নিউমাৰলজিৰ ওপৰতে শ্ব'টো বিশেষকৈ আৰু আমি এৰমা অইলৰ বিষয়ে আমি কথা পাতিলোঁ আৰু যিখিনি ঘৰৰ বেয়া দুখ থাকে নিগেটিভিটি থাকে সেইখিনি এৰমা অইলৰ জৰিয়তে খুব ধুনীয়াকৈ সেইখিনি ক্লিয়াৰ কৰিব পাৰি আৰু ভিতৰৰ এনাৰ্জি যাতে বাহিৰলৈ নাযায় বাহিৰৰ এনাৰ্জি যাতে ভিতৰলৈ নাহে এনেকুৱা ধৰণৰ এটা ব্যৱস্থা আহিছে আৰু যিটো ডক্টৰ অধৰ বৰুৱা ডাঙৰীয়া ইতিমধ্যে শিকি আহিলে আৰু তাতো এপ্লাই কৰিছে বিভিন্ন জেগাত গতিকে আপোনাৰো যদি এনেকুৱা সমস্যা আছে কৰিব পাৰে বৰ বেছি ভঙা টুটা এইবিলাকত যাব নালাগে যিখিনি একেবাৰে সাধাৰণ আৰু সেইখিনি আপুনি কৰিব পাৰে ডাঙৰীয়া ভাল লাগিল আজি আকৌ এবাৰ লগ পালোঁ আপোনাক আকৌ মোৰো বহুত ভাল লাগিল থেংক ইউ আৰু আপুনি মোৰ ঘৰত গৈ পেলাই ইমান ধুনীয়াকৈ চাই দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ ঘৰত গৈ ইমান ভাল লাগিছে থেংক ইউ বঢ়িয়া থেংক ইউ নিশ্চয় যাম নিশ্চয় আপোনাৰ সকলো দৰ্শকক মানে নমস্কাৰ জনাইছোঁ বিদায় লওঁ আজিলৈ হয় ঠিক আছে লগ পাই থাকিম আপোনালোকক আৰু চাই থাকিব বাৰ্তালাপ আৰু বিভিন্ন ক্ষেত্ৰত আমি গৈ আছোঁ বিভিন্ন অতিথি আহি আছে আৰু লগে লগে ক্লাছো আৰম্ভ হ'বলৈ গৈ আছে চাই থাকিব বাৰ্তালাপ ফ'ল' কৰি ৰাখিব ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব আজিলৈ বিদায় লৈছোঁ ধন্যবাদ